নমস্কাৰ ষ্টুডিঅত মই ময়ূৰী এটা খবৰ লৈ আহিছো বিপিএফৰ মিত্ৰতা সন্দৰ্ভত ৰঞ্জিত দাসৰ মন্তব্য বৈষম্য আহিছে বিটিআৰ অঞ্চলত এই বুলি মন্তব্য কৰিছে ৰঞ্জিত দাসে আৰু ৰাইজে বিচৰা ধৰণে উন্নয়ন হোৱা নাই বিটিআৰত আৰু বিজেপি বিপিএফৰ মিত্ৰতা আছিল বিধানসভা নিৰ্বাচনত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বিপিএফৰ মিত্ৰতা সন্দৰ্ভত ৰঞ্জিত দাসৰ মন্তব্য আৰু বৈষম্য আহিছে বিটিআৰ অঞ্চলত বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে মন্তব্য কৰিছে ৰাইজে বিচৰা ধৰণে উন্নয়ন হোৱা নাই বিটিচিত বিজেপি বিপিএফৰ মিত্ৰতা আছিল বিধানসভা নিৰ্বাচনত বুলি মন্তব্য কৰিছে ৰঞ্জিত দাসে আৰু বিপিএফে আনিছে মিত্ৰতা ভংগৰ প্ৰস্তাৱ পঞ্চায়ত নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিছে বিপিএফে আৰু বিজেপিয়ে অকলে নিৰ্বাচন খেলিবলৈ প্ৰস্তাৱ আগবঢ়াব দলৰ শীৰ্ষৰ নেতৃত্বক এই বুলি মন্তব্য কৰিছে ৰঞ্জিত দাসে আৰু আনফালে ৰাষ্ট্ৰীয় সমিতিয়ে বিবেচনা কৰিব সকলো দিক 22 নৱেম্বৰত বিশ্বজিৎ দৈমাৰী ইমানুৱেল মুছাহাৰীয়ে যোগদান কৰিব বিজেপিত আৰু চাৰিটা সাৰ্ভেৰ আধাৰত হ'ব পৰৱৰ্তী নিৰ্বাচনৰ প্ৰাৰ্থী আগন্তুক দিনত বিটিচিত হ'ব বিজেপি চৰকাৰ এই বুলি মন্তব্য কৰিছে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে চাৰিটা সাৰ্ভেৰ আধাৰত হ'ব পৰৱৰ্তী নিৰ্বাচনৰ প্ৰাৰ্থী এই বুলি মন্তব্য কৰিছে আৰু আনফালে 22 নৱেম্বৰত বিশ্বজিৎ দৈমাৰী ইমানুৱেল মুছাহাৰীয়ে যোগদান কৰিব বিজেপিত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু আনফালে ৰাষ্ট্ৰীয় সমিতিয়ে বিবেচনা কৰিব সকলো দিক এই বুলি মন্তব্য কৰিছে বিজেপি অকলে নিৰ্বাচন খেলিবলৈ প্ৰস্তাৱ আগবঢ়াব দলৰ শীৰ্ষ নেতৃত্বক এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে এই সন্দৰ্ভত আমাৰ হাতত মন্তব্য আছে সেই মন্তব্য আপোনালোকলৈ আগবঢ়াইছো ৰাজনৈতিক পৰিৱেশ সেই পৰিৱেশে এইটোৱে কথা আমাক কৈছে যে বিটিচিবাসী ৰাইজে ভাৰতীয় জনতা পাৰ্টিক আশীৰ্বাদ দিছে যে যাতে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত তাত যাতে এখন যাতে কাউন্সিল এখন যাতে হয় আৰু কাউন্সিল যেহেতু ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত হ'ব স্বাভাৱিকতে যে যি বিপিএফ দল আছে সেই বিপিএফ দলৰ লগত আগন্তুক দিনত মিত্ৰতা নকৰি পেলাই আমি অকলহৰে নিৰ্বাচন খেলিলে ভাল হ'ব নেকি বুলি ভাবি পেলাই মই প্ৰস্তাৱ এটা আগবঢ়াম কিন্তু এই প্ৰস্তাৱটো বিবেচনা কৰিব তেওঁলোকে বিবেচনা কৰিব মই যি সাম্প্ৰতিক যি পৰিৱেশ বা পৰিস্থিতি যে বিটিআৰ অঞ্চলত যে বৈষম্য যে আছে উন্নয়নৰ যি জোৱাৰ বব লাগিছিলে মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যিমান সহায় কৰিলে মাননীয় মুখ্যমন্ত্ৰী সোণোৱাল চৰকাৰখনে যিমান সহায় কৰিলে সেইটো তুলনাত আমি দেখিছোঁ সেই উন্নয়নৰ জোৱাৰ বোৱা নাই মানুহৰ মাজত যি আস্থা বিশ্বাসৰ ভাৱ আহিব লাগিছিলে অহা নাই আৰু সেইকাৰণে আমি অকলশৰে নিৰ্বাচন খেলাৰ মই এটা প্ৰস্তাৱ এটা আগবঢ়াম আৰু এইটো বিবেচনা কৰিব ৰাষ্ট্ৰীয় সমিতি বিবেচনা কৰিব আৰু যদি বিবেচনা যদি কৰে তেতিয়া স্বাভাৱিকতে আমি অকলে নিৰ্বাচনত অংশগ্ৰহণ তাত কৰাৰ আমি মন মেলিছোঁ গতিকে এইপিনে হৈছে নোপোৱাৰ এটা মনৰ ক্ষোভ বিটিচিবাসী ৰাইজৰ আৰু এইপিনে গতিশীল যি সংগঠন ভাৰতীয় জনতা পাৰ্টিৰ বিটিচিত যাৰ কাৰণে আমি এইটো পাবলৈ সক্ষম হ'ম আৰু মই আগতে 3 বছৰ আগতে কথাষাৰ কৈছিলোঁ আৰু ঠিক অকল বিটিচিৰ ক্ষেত্ৰত নহয় আমি অসম গণ পৰিষদৰ লগত যে পঞ্চায়ত ইলেকশ্যন আমি খেলিব নালাগে অকলে খেলিব লাগে সেই কথা আমি পোষকতা কৰিছিলোঁ কাৰণ কিয় আমি গয়া ৰাইজৰ মনৰ উমান পাইছিলোঁ যে ভাৰতীয় জনতা পাৰ্টিক যথেষ্ট ভাল পায় সেইকাৰণে আশীৰ্বাদো দিছে কিন্তু মই যেতিয়ালৈ সভাপতি থাকোঁ কাৰ্যকৰ্তাসকলৰ মনৰ উমান পাওঁ মই গতিকে সেইকাৰণে এইবোৰ নিৰ্বাচন আমি অকলে খেলাৰ কাৰণে পোষকতা কৰোঁ যাৰ কাৰণে বিটিচি নিৰ্বাচনত অকলে খেলিছোঁ আৰু আমি নেতৃত্বত চৰকাৰ গঠন কৰিম মিত্ৰতা ভংগ বুলি কোনো আনুষ্ঠানিক প্ৰস্তাৱ নাথাকে মিত্ৰতা হ'লেহে আনুষ্ঠানিকতা কথা আহে মিত্ৰতা আছিলে বিধানসভাৰ মিত্ৰতাত পঞ্চায়তৰ নিৰ্বাচনটো বিপিএফে নিজে খেলিছে বিজেপিৰ এগেইনষ্টে পঞ্চায়তৰ নিৰ্বাচনত এবাৰতো সোধা নাই বিপিএফে যে আমি পঞ্চায়তত অকলে খেলিম বৰঞ্চ বঙাইগাঁৱতে হওক বৰপেটা জিলাতে বহু ঠাইত পঞ্চায়তত অংশগ্ৰহণ কৰিছে তেওঁলোকে এই প্ৰস্তাৱটো আনিছে কাৰণ কিয় তেওঁলোকে পঞ্চায়তৰ সময়ত তেওঁলোকে অকলশৰীয়াকৈ নিৰ্বাচনত অংশগ্ৰহণ কৰিছে 22 তাৰিখে ইমানুৱেল মুছাহাৰী যোগদান কৰিব লগতে যোগদান কৰিব সাংসদ ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া আৰু বহুতে যোগদান কৰাৰ কাৰণে আমাৰ লৈ সম্পৰ্ক ৰাখিছে কিন্তু আমি এখন স্ক্ৰিনিং কমিটি গঠন কৰি দিছোঁ কাৰণ কিয় জনতা যেতিয়া আহে তেতিয়া স্বাভাৱিকতে জননেতা আহে কাৰণ জনতা যেতিয়া আহি যায় তেতিয়া জননেতাই অকলে কি কৰিব গতিকে সেইকাৰণে বহুতে আহিব বিচাৰিছে যদিও আমি বহুতেকে আহিব দিব খোজা নাই বা বহুতৰ ক্ষেত্ৰত অবজেকশ্যন আছে যাৰ কাৰণে আমি এখন স্ক্ৰিনিং কমিটি বনাই দিছোঁ সেই স্ক্ৰিনিং কমিটিখনে যদি অ'কে কৰে তেতিয়াহ'লে আমি সেইসকলক ল'ম আৰু স্ক্ৰিনিং কমিটিয়ে যদি কয় যে নহয় আনি লাভ নাই জনতাৰ পৰা একেবাৰে বিচ্ছিন্ন হৈ গৈছে তেনেকুৱা নেতাকটো আনি লাভ নাই গতিকে স্ক্ৰিনিং কমিটিয়ে যিটো সিদ্ধান্ত লয় সেইটো সিদ্ধান্তৰ আধাৰতে হ'ব এইটো ছাৰ্ভেৰ ওপৰত ডিপেণ্ড কৰিব ছাৰ্ভে যদি 3টা ছাৰ্ভে ৰাষ্ট্ৰীয় সমিতিৰ চলি আছে বা চলিব এটা ৰাজ্যিক সমিতিৰ চলি আছে
4টা ছাৰ্ভেত যদি যিকোনো ব্যক্তিৰ আপোনাৰ যদি নামটো আহে তেতিয়া আপুনি বিধায়ক হ'ব পাৰিব। গতিকে ছাৰ্ভেৰ আধাৰতে হ'ব এইটো। গতিকে ছাৰ্ভে নোহোৱাকৈ প্ৰাৰ্থী কোনো তেওঁ বিধায়কে হওক, সাংসদে হওক বা সাধাৰণ বুথৰ কাৰ্যকৰ্তাই হওক, ছাৰ্ভে নোহোৱাকৈ তেওঁ টিকট নাপায়, ছাৰ্ভে আধাৰতে পায়। 3 বছৰ আগতে ঘোষণা কৰিছিলোঁ, ওদালগুৰিত ঘোষণা কৰিছিলোঁ যে আগন্তুক দিনত BTCত আমি চৰকাৰ গঠন কৰিম। আৰু যাৰ কাৰণে সেই সময়ত 2 লাখ সদস্য আছিলে, পৰৱৰ্তী সময়ত আমি 5,40,000 সদস্য কৰিলোঁ। আৰু সেই 5,40,000 সদস্যসকলে দিনে নিশাই এই 3টা বছৰে তেওঁলোকে যি কাম কৰিছে, আজি হঠাৎ এই পৰিৱেশ